আজি আপোনালোকক মই দেখুৱাম যে কেনেকৈ আপোনালোকে মোবাইলত এপছৰ সহায়ত আপোনালোকৰ ৰেচন কাৰ্ডত কিমানজন সদস্যৰ নাম আছে এইটো চেক কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি আপোনালোক মোবাইলৰ প্লে ষ্ট'ৰত যাব আৰু প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব মোবাইলৰ পৰা। প্লে ষ্ট'ৰ অ'পেন কৰাৰ লগে লগে আপোনালোকে চাৰ্চ বটনত ক্লিক কৰি দিব মেৰা ৰেচন। মেৰা ৰেচন চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এই এপছটো আহি যাব। আপোনালোকে ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। মোৰ প্ৰথমৰ পৰা ইনষ্টল কৰা আছে, মই অ'পেনত ক্লিক কৰিম। অ'পেনত ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব আৰু আপোনালোকৰ সন্মুখত এনেকৈ এখন ইণ্টাৰফেচ খোল খাব। ইয়াত দেখা পাইছে আপোনালোকে হোম স্ক্ৰীনৰ গোটেইখিনি অপশ্যন আপুনি দেখা পাইছে। আপোনালোকে ৰাইট ছাইডত 3 ডট দেখা পাইছে, ইয়াৰ পৰা আপোনালোকে লেংগুৱেজটো চুজ কৰি ল'ব পাৰে। ইয়াত প্ৰথমে আছামিজ দিয়া আছে, বেংগলী, ইংলিছ, গুজৰাটী, হিন্দী এই গোটেইখিনি আপুনি দেখা পাইছে। আপুনি যদি আছামিজ দিয়ে তেতিয়া আছামিজো দিব পাৰিব। আৰু ইয়াৰ পৰা আপোনালোকে প্ৰথম যিটো অপশ্যন আছে পঞ্জীয়ন, এই পঞ্জীয়ন অপশ্যনটোত ক্লিক কৰিব। ইয়াত দেখা পাইছে আপোনালোকে ৰেচন কাৰ্ড নাম্বাৰ প্ৰবিষ্ট কৰক। ইয়াতে আপোনালোকে ৰেচন কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰি দিব আৰু তাৰপিছত আপোনালোকে ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে গোটেইখিনি তথ্য আপোনালোকৰ সন্মুখত আহি গৈছে। আপোনাৰ কাৰ্ড সদস্যৰ বিৱৰণ, ৰেচন কাৰ্ডৰ বিৱৰণ, আপোনাৰ এই কাৰ্ডখনত কিমানজন সদস্যৰ নাম আছে আপুনি মোবাইলৰ পৰা সহজে চেক কৰিব পাৰিব।